15 ছেপ্টেম্বৰ 2025 তাৰিখ সোমবাৰ মেঘ ৰাশিৰ পৰা মীন ৰাশিলৈ কেনেকুৱা হ'ব আহকচোন জানো। মেঘ ৰাশি, আজি আপুনি উপাসনা আৰু ভাল কামত আগ্ৰহী হ'ব। আপুনি হয়তো অধ্যয়ন বা বিদেশৰ সৈতে সম্পৰ্কিত কিছুমান ভাল খবৰ পাব পাৰে। আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব। পৈতৃক সম্পত্তিত লাভান্বিত হ'ব। আপুনি আত্মবিশ্বাসেৰে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব। কাৰ্যালয়ত আপোনাৰ কামৰ প্ৰশংসা হ'ব। বিত্তীয় লাভৰ সম্ভাৱনাও থাকিব। বৃষ ৰাশি, বিদ্যাৰ্থীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপুনি চাকৰিত পদোন্নতি আৰু নতুন দায়িত্ব লাভ কৰিব পাৰে। মাটি আৰু গাড়ী লাভজনক হ'ব পাৰে, কিন্তু আৱেগিক হৈ খৰধৰকৈ নিৰ্ণয় নল'ব। ধৈৰ্য সহকাৰে কাম কৰক। আজি ব্যয়ৰ ওপৰত নজৰ ৰাখিব। মিথুন ৰাশি, দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা কাম সম্পূৰ্ণ হ'ব। বিত্তীয় স্থিতি উন্নত হ'ব। কাৰ্যালয়ত শত্ৰুৰ ওপৰত বিজয় আৰু পদোন্নতিৰ সম্ভাৱনা আছে। আপুনি পৰিয়ালৰ পৰা সমৰ্থন প্ৰাপ্ত কৰিব। বৈবাহিক জীৱনো উন্নত হ'ব। আপোনাৰ স্বাস্থ্যও ভালে থাকিব। কৰ্কট ৰাশি, আপুনি ব্যৱসায়ত ভাল ফলাফল লাভ কৰিব। কলা আৰু সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব, কিন্তু মন কিছুমান অজ্ঞাত ভয়ৰ দ্বাৰা অস্থিৰ হ'ব পাৰে। ঘৰুৱা বিষয়বোৰ শান্তভাৱে সমাধান কৰক। স্বাস্থ্য উন্নত হ'ব। ভাই ভনীক সহায় কৰিব লগা হ'ব পাৰে। সিংহ ৰাশি, আজি আপোনাৰ খং নিয়ন্ত্ৰণ কৰক। আপোনাৰ সম্পৰ্ক উন্নত হ'ব। আপুনি পঢ়াত সফলতা লাভ কৰিব, কিন্তু ব্যয়ো বৃদ্ধি হ'ব পাৰে। পেছাদাৰী জীৱনত দায়িত্ব বৃদ্ধি হ'ব পাৰে। আজি আপুনি কামৰ বাবে বাহিৰলৈ যাব লগা হ'ব পাৰে। কন্যা ৰাশি, প্ৰেম জীৱন ভাল হ'ব। সম্পৰ্কৰ সমস্যা হ্ৰাস হ'ব। চাকৰিৰ প্ৰাৰ্থীসকলে ফোন পাব পাৰে। কাণ, ডিঙি বা নাকৰ অসুবিধা পৰিহাৰ কৰিবলৈ সাৱধান হ'ব। আহাৰ আৰু ব্যায়ামৰ প্ৰতি মনোযোগ দিব। আজি অৰ্থনৈতিক অৱস্থাও স্বাভাৱিক হ'ব। তুলা ৰাশি, কামত নতুন সফলতা প্ৰাপ্ত কৰিব। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ যত্ন ল'ব। পৰিয়ালত সুখৰ পৰিৱেশ সৃষ্টি হ'ব। আপুনি পুৰণি বন্ধুবৰ্গক লগ পাব। স্বাস্থ্যৰ উন্নতিৰ সম্ভাৱনা আছে। আজি আপোনাৰ বিত্তীয় অৱস্থাও ভাল হ'ব। বৃশ্চিক ৰাশি, আজিৰ দিনটো স্বাভাৱিক হ'ব। কামত মনোযোগ দিয়ক। কাৰ্যালয়ত অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকিব। কিছুমান লোকে চাকৰি সলনি কৰিব পাৰে। কিছুমানে পদোন্নতি পাব। স্বাস্থ্যকৰ খাদ্য খাব আৰু জাংক ফুড পৰিহাৰ কৰিব। ধনু ৰাশি, কামৰ দায়িত্ব বৃদ্ধি হ'ব। আপোনাৰ পতি পত্নীৰ সৈতে সামান্য মতভেদ হ'ব পাৰে, সেয়েহে আৱেগ আৰু খং নিয়ন্ত্ৰণ কৰক। জীৱনশৈলী আৰু স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব। কৰ্মক্ষেত্ৰত পৰিৱৰ্তন সম্ভৱ, কিন্তু পৰিৱেশ ভাল হ'ব। মকৰ ৰাশি, আজি কিছু সুবিধা বৃদ্ধি হ'ব। আপুনি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ'ব। আবদ্ধ হৈ থকা টকাখিনি ঘূৰাই দিব পাৰি। অপৰিকল্পিত ব্যয়ো বৃদ্ধি হ'ব পাৰে। আজিৰ দিনটো চাকৰি আৰু ব্যৱসায়ৰ বাবে ভাল হ'ব। মাকৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব। কুম্ভ ৰাশি, আপুনি বিত্তীয় বিষয়ত সমস্যাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। নতুন বিনিয়োগৰ বাবে ভাল সময়, কিন্তু খৰধৰ নকৰিব। ৰিস্ক নল'ব। বাজেটৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্ণয় ল'ব। স্বাস্থ্য আৰু জীৱনশৈলীত ইতিবাচক পৰিৱৰ্তন আৰম্ভ কৰাৰ বাবে এটা ভাল দিন। মীন ৰাশি, কামৰ প্ৰত্যাহ্বানবোৰ আত্মবিশ্বাসেৰে মোকাবিলা কৰক। দায়িত্ববোৰ সাৱধানে চম্ভালি লওক। ডাঙৰ পৰিৱৰ্তনৰ বাবে সাজু থাকক। ইতিবাচক মানসিকতাৰে আপোনাৰ সপোনৰ ওপৰত কাম কৰি থাকক। ব্যৱসায়ীসকলৰ বাবে দিনটো ভাল হ'ব।